প্ৰভুৰ এটি নাম হ'ল হৰি। যি ভক্ত প্ৰভুৰ নামত আনন্দ কৰে, যি ভক্তই প্ৰভুৰ লগত সম্পৰ্ক কৰে, তেওঁৰ শৰীৰৰ মনৰ যিমানবোৰ জড়তা আছে প্ৰভুৱে হৰণ কৰি লৈ যায়। আৰু সেইকাৰণে প্ৰভুৰ নাম হ'ল এটি হৰি। আপোনাসৱৰ জীৱনৰ সমস্ত দুখ আৰু কষ্ট প্ৰভুৱে হৰণ কৰি নিয়ক। আপোনাসৱৰ জীৱন আনন্দময় হওক, আপোনাসৱৰ জীৱন বিকাৰ মুক্ত হওক, প্ৰভুৰ হৃদয়ৰ সমস্ত আনন্দ লাভ কৰক। এতিয়া আমি আহিছোঁ ভগৱত গীতাৰ যি ধ্যান, পাർത്হায় প্ৰতিবদিতম ভগৱতা নাৰায়ণেন স্বয়ং ব্যাসেন গঠিতম পুৰাণ মুনিন মধ্যে মহাভাৰতে। অৰ্থাৎ মোহগ্ৰস্ত অৰ্জুন, আপোনাসৱে এই কথাটো গুৰুত্ব দিব লাগিব। ওপৰত লিখা আছে জীৱনৰ লগত সম্পৰ্কীয় গীতা। গীতা আৰম্ভ হৈছে বিষাদ যুগত, আৰু আমাৰ জীৱনো আৰম্ভ হৈছে বিষাদেৰে। আমি চব কান্দি কান্দি সংসাৰলৈ আহিছোঁ। একমাত্ৰ এজনে অট্টহাস্য কৰি আহিছিল, এইজনে হ'ল কংস। আৰু প্ৰকৃতিৰ নিয়ম ভাঙি অহা কাৰণে কংসক মাৰিবৰ কাৰণে ভগৱান আহিব লগা হ'ল। গতিকে আমিবোৰেও কান্দি কান্দি আহিছোঁ, আৰু ভগৱত গীতা আৰম্ভ হৈছে বিষাদ যুগত। আৰু গীতা সমাপ্ত হৈছে মোক্ষ যুগত। আৰু আমাকো ভগৱত গীতাই কৈছে কান্দি কান্দি অহা জীৱনক আনন্দেৰে ওলাই যাব লাগিব। কান্দি কান্দি অহা জীৱন আনন্দেৰে ওলাই যাব লাগিব। সংসাৰৰূপী জন্ম মৃত্যুৰ চক্ৰত সোমাই পৰা জীৱনক তুমি নিজে জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত কৰিব লাগিব। আৰু তেতিয়াহে আনন্দেৰে পাৰ হ'ব পাৰিবা, হাঁহি হাঁহি যাব পাৰিবা। আৰু সেইটোৱে মানৱ জীৱনৰ সকলোতকৈ ডাঙৰ পুৰুষাৰ্থ হ'ল কান্দি কান্দি অহা জীৱক আনন্দময় কৰি তুলিব লাগিব। আৰু সেই আনন্দেৰে জীৱন পাৰ কৰিব লাগিব জন্ম মৃত্যুৰ পৰা। এইটোৱে ডাঙৰ দায়িত্ব। এতিয়া আমাক শ্ৰীমদ ভগৱত গীতাৰ প্ৰথমতে কৈছে পাർത്হায় প্ৰতিবদিতম ভগৱতা নাৰায়ণেন স্বয়ং ব্যাসেন গঠিতম পুৰাণ মুনিন মধ্যে মহাভাৰতে। পাৰ্থ মানে অৰ্জুন। অৰ্জুনৰ অৰ্থ হ'ল যি অৰ্জন কৰিবৰ কাৰণে যত্ন কৰে, এইজনে অৰ্জুন। অৰ্থাৎ জীৱন যুদ্ধত আধ্যাত্মিক জ্ঞান লাগিব। জীৱন যুদ্ধ মানে সংসাৰ যাত্ৰাই হ'ল জীৱন যুদ্ধ। সংসাৰৰ প্ৰতিটো কৰ্মই হ'ল এখন যুদ্ধ। অন্ন বনোৱাটো যুদ্ধ, পাপ হ'ব নে পুণ্য হ'ব। অন্ন বনাওঁতে বেয়া ভাৱনা আহিলে পাপ হ'ব। আৰু অন্ন বনাওঁতে যদি পবিত্ৰ ভাৱনাৰে অন্ন বনাই মহাপুণ্য হ'ব। অফিচত থাকোঁতে, কাম কৰোঁতে, চাকৰি কৰোঁতে যদি বেয়া ভাৱনা আহে, অৰ্থাৎ আপোনাৰ ওচৰত যোৱা কোনোবা এজন মানুহক আপুনি বেয়া দৃষ্টি দিয়ে, আপুনি খং কৰে, আপোনাৰ ওচৰলৈ গৈছে, আপুনি সেইখন টেবুলত আছে, আৰু সেইখন টেবুলৰ ওচৰলৈ যোৱাৰ লগে লগে আপোনাৰ মনটোত এই মানুহ চব বৰ বেয়া মানুহ, এই চব আহিলে বৰ বেয়া লাগে, বা এই মানুহজনক টান টান কথা কৈছে, কি হ'ল, কেলে আহিলে, তাত পাপ হ'ব আপোনাৰ। আপুনি সেৱাৰ কাৰণে বহি আছে তাত, কিন্তু সেৱা দিবৰ কাৰণে, সেৱাৰ ফল দিবৰ কাৰণে আপোনাৰ ওচৰত সাক্ষাৎ ভগৱান গৈছে, আপুনি চিনি নাপালে, আপুনি তিৰস্কাৰ কৰিলে, সেইজন মানুহক অৱহেলা কৰিলে, আৰু সেইজন মানুহক আত্মাত কষ্ট দিলে, পৰমাত্মাই দুখ পাব আৰু অপৰাধ হ'ব। যদি সেই মানুহজনক আপুনি আপোনাৰ সেৱা ভাৱনা প্ৰকাশ, অৰ্থাৎ মই ভাৰত চৰকাৰৰ, অসম চৰকাৰৰ এজন সেৱক হৈ মই এই চাকৰিটো পোষ্টটোত বহি আছোঁ, মোৰ ওচৰলৈ আজি ভগৱান আহিছে, তেতিয়া মই সেৱা কৰিব পাৰিম। যদি কোনো নাহে, সেৱা ক'ত কৰিব? এই যে ভাৱনা, দেউতা আপুনি ক'ৰ পৰা আহিলে, ক'তনো ঘৰ, বাৰু কওকচোন, কওক কেলে আহিলে, আই আপুনি কেলে আহিলে, বা
বন্ধু কিয় আহিলে বা ভাইটি কেলে আহিলে, দাদা কেলে আহিলে, ককা, এইটো মুখখন অমৃতময় বাণী ক'বলৈ দিছে। মুখখন আমাক অমৃত বাণী ক'বৰ কাৰণে প্ৰভুৱে আমাৰ হৃদয়ত বাণী দিছে জিভাত। এইখিনি কথা যদি আমি কওঁ, সুন্দৰ মাতষাৰ দিওঁ, আপোনাৰ পুণ্য হ'ব। কাম একেটাই। এই কথাটোকে কৈছে, যি জীৱই জ্ঞানী জীৱ অৰ্থাৎ বিকাৰমুক্ত জীৱ, সি চবতে পুণ্য অৰ্জন কৰে, আৰু যি বিকাৰগ্ৰস্ত জীৱ অজ্ঞানী জীৱ, সি প্ৰতিটো কাৰ্যতেই পাপ লয়। দুৰ্যোধনৰ কাম, অৰ্জুনৰ কাম, কৌৰৱৰ কাম, অৰ্জুনৰ কাম, দুইটা একে যুদ্ধ আছিলে। কিন্তু যুদ্ধৰ মাজেৰে পঞ্চপাণ্ডৱে ধৰ্মক স্থাপন কৰিলে, আৰু যুদ্ধৰ মাজেৰে কৌৰৱে অধৰ্মত পতিত হ'ল। এই কথাটোৱে আমাক কৈছে, আমি প্ৰত্যেকজন অৰ্জুন। অৰ্জুন এটা গুণগত নাম। অৰ্জনাত ইতি অৰ্জুন। যি অৰ্জন কৰে জীৱনৰ আধ্যাত্ম জীৱনৰ জ্ঞান, আধ্যাত্ম জীৱনৰ কৰ্মৰ জীৱৰ তত্ত্ব ৰহস্য শিকি লয়, কাৰোবাক পালেই, জ্ঞানীজনক পালেই সুধি লয়, বুজি লয়, প্ৰশ্ন কৰে, জীৱনৰ প্ৰশ্ন, পাপৰ সংজ্ঞা বুজি লয়, পুণ্যৰ সংজ্ঞা বুজি লয়, ধৰ্মৰ সংজ্ঞা বুজি লয়। এই যাৰ মনত প্ৰশ্ন আছে সেইজনে হ'ল অৰ্জুন, আৰু সেইজনেই জ্ঞান পাব। আৰু যাৰ মাজত প্ৰশ্ন নাই সেইজন হ'ল পশু, সেইজনে কাহানিও জীৱনত জ্ঞান নাপায়। আৰু সেই অৰ্জুন মোহগ্ৰস্ত হ'ল। প্ৰথম অধ্যায় বিষাদ জগত। আপোনাসবে নিশ্চয় জানে, ধনুষৰ পেলাই দিলে। কেলে? দৃষ্টিমান সজনন কৃষ্ণ যুজুৎসুন সমবস্থিতন সীদন্তি মম গত্রাণি মুখঞ্চ পরিশুষ্যতি বেপথস্য শরীরে মে রোমাতি হর্ষ সজায়তে গান্ধীবং সংস্রতে হস্তাৎ টেক্সৈব পৰিত্যজ্যতে। হে কৃষ্ণ, এই ইষ্ট মিত্ৰ বন্ধু বান্ধৱ এইবোৰ সকলো যুদ্ধক্ষেত্ৰত দেখি মোৰ শৰীৰ শিয়ৰি উঠিছে, ৰোম থিয় হৈছে, আৰু জিভা শুকাই গৈছেগৈ। হাতৰ পৰা গান্ধীবৰূপী কৰ্তব্যৰ ধনু খহি পৰিছে। মই যুদ্ধ অৰ্থাৎ মই কৰ্ম নকৰোঁ। এতিয়া সেই কৰ্ম নকৰোঁ বুলি কোৱা অৰ্জুনক মোহগ্ৰস্ত অৰ্জুন, অৰ্থাৎ অৰ্জুন মোহগ্ৰস্ত। আগত ঢেৰ যুদ্ধ কৰিছে, চিত্ৰসেন গন্ধৰ্বৰ লগতো যুদ্ধ কৰিছে। অৰ্জুনৰ কামেই হ'ল যুদ্ধ কৰা। আজি নকৰোঁ বুলি কিয় ক'লে? পৰিয়ালৰ মোহ। এই যিটো পৰিয়ালৰ মোহ, পৰিয়ালৰ মোহৰ কাৰণে, পৰিয়ালৰ তাৰণাৰ কাৰণে অৰ্জুনে কৈছে, ইষ্ট মিত্ৰ এইবোৰ দেহৰ সম্পৰ্কীয় সকলৰ লগত মই যুদ্ধ নকৰোঁ। এতিয়া প্ৰশ্নটো হ'ল, অৰ্জুনৰ এইটোক মোহ বুলি কৈছেগে। তে আমিওতো দেহৰ মোহতে বন্দী হৈ আছোঁ। মোৰ ল'ৰা, মোৰ ল'ৰা, মোৰ ঘৰ, মোৰ ঘৰ, মোৰ পৰিয়াল, মোৰ পৰিয়াল। এতিয়া অৰ্জুনৰ কথাটো আৰু আমাৰ কথাটো একে নহয় জানো? আপোনাৰ ল'ৰাটোৱে আপোনাক যিমান অত্যাচাৰ কৰক, আপুনি মোৰ ল'ৰা তাতেই বন্দী হৈ আছে। আপোনাৰ ভতিজা ল'ৰাটোৱে আপোনাক যিমান পিতৃত্বৰ শ্ৰদ্ধা কৰক, তাক আপুনি সেই ভাৱেৰে চাব পাৰে জানো? এতিয়া কিয় নোৱাৰে? পৰিয়ালৰ মাজত আমি সোমাই আছোঁ দেহেৰে। ভগৱান কৃষ্ণই এই সত্যটোকে বুজি পালে। মানুহে ঈশ্বৰৰ কাম বা মানুহে ঈশ্বৰীয় জীৱন যাপন কৰিব নোৱাৰাৰ মূল কাৰণ হ'ল মানুহ দেহত বন্দী, মানুহ দেহৰ সম্পৰ্কত বন্দী, মানুহ দেহৰ ৰিলেশ্যনত আসক্ত। এইকাৰণে মানুহ দেহ বন্দীৰ পৰা, দেহৰ আসক্তিৰ পৰা, দেহৰ সম্পৰ্কৰ পৰা মানুহ মুকলি হ'ব নোৱাৰে। আপোনাক ল'ৰাই যিমান শাস্তি নিদিয়ক, কিন্তু আপুনি সেই ল'ৰাটোক মোৰে কৰি থাকিব। আপোনাৰ ঘৰখনে কাহানিও আপোনাক নামাতে, কাহানিও আপোনাৰ লগত সম্পৰ্ক নকৰে, কাহানিও আপোনাৰ দুখত নামাতে,
কিন্তু কাহানিও লগত নিব নোৱাৰে ঘৰখন আপোনাৰ কাহানিও আপুনি লগত ৰাখিব নোৱাৰে কিন্তু আপুনি মোৰ ঘৰ বন্দী হৈ আছে এই যিবিলাক টকা পইচা আছে মোৰ ধন মোৰ সম্পত্তি মোৰ মাটি মোৰ সম্পদ এইবোৰত আমি কিয় বন্দী হৈ আছো দেহৰ মোহ এই দেহৰ মোহ যেতিয়ালৈকে থাকিব এইবোৰে আমাক বান্ধি ৰাখিব মাটিয়ে বান্ধিব ধনে বান্ধিব সম্পদে বান্ধিব প্ৰশংসাই বান্ধিব মামা মামী দেহৰ যিবোৰ সম্পৰ্কীয় এইবোৰে আমাক বন্ধন কৰি ৰাখে আমাক জন্ম মৃত্যুৰ চক্ৰৰ পৰা ওলাব নিদিয়ে এইটোৱে হ'ল আমাৰ সকলোতকৈ অবিদ্যা কথাখিনি অকমান টান তথাপিও বুজিব লাগিব আমাৰ এই যিটো দেহৰ বন্ধন এইটোৱে অবিদ্যা অৰ্জুনৰ এইটোৱে অবিদ্যা দেহৰ সম্পৰ্কীয় বৰ কষ্ট দিলেও মোৰ আপোন ভুল কৰিলেও মোৰ আপোন আৰু দেহৰ লগত যাৰ সম্বন্ধ নাই এইবোৰ শত্ৰু আমিও তেনেকুৱা নহয় জানো মোৰ ল'ৰাটোহে পাছ কৰিব লাগে আনৰ ল'ৰাটো আগবাঢ়ি যাব নালাগে এবাৰ নিজক সুধি চাওঁচোন আমি মোৰ ঘৰখন সুখত থাকিব লাগে আনৰ ঘৰখন দুখত পৰক আনৰ ঘৰত যদি লাইট জ্বলিছে মোৰ ঘৰত কিয় নাই হুলস্থুল লাগি যাব ইহঁতৰ ঘৰত লাইট আছে মোৰ ঘৰত কিয় নাই ইহঁতৰ ঘৰত কিয় লাইট আছে মোৰ ঘৰত কিয় নাই কিন্তু ওচৰৰ ঘৰত যেতিয়া লাইট নাই আপোনাৰ গণ্ডগোল নাই সিহঁতৰ নাই মোৰো নাই ঠিক আছে অৰ্থাৎ অৰ্জুনক আমাৰ এই কথাটোৱে ভগৱান কৃষ্ণই কৈছে যেতিয়া মানুহ দেহ সম্পৰ্কত থাকিব তেতিয়াই মানুহে অবিদ্যাত থাকে আৰু যেতিয়া মানুহ দেহ সম্পৰ্কক বাদ দি আত্মাৰ সম্পৰ্ক কৰিব তেতিয়া মানুহ বিদ্যা অৰ্থাৎ জ্ঞানৰ আশ্ৰয়ত থাকে এই দুটা কথা এটা হ'ল অবিদ্যা মানে অজ্ঞানতা এইটো দেহ যি মানুহে দেহৰ সম্পৰ্কত থাকে সেই মানুহ অবিদ্যাত থাকে যিমান PhD নকৰক যিমান বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেট নাথাকক তেওঁ অবিদ্যাত থাকে আপোনালোকে এতিয়া নিশ্চয় দেখিছেই অলপতে ডক্টৰ এজনৰ কথাটো দেখিছিলে যে দেউতাকে মাতিছে মই অন্তিমত তোক এবাৰ চাব বিচাৰো কিন্তু পুত্ৰ ডক্টৰজন নগলে কেলে দেহৰ সম্পৰ্কত থকা জনে আধ্যাত্ম সেৱা কৰিব নোৱাৰে কেলে দেহত আছে অহংকাৰ অভিমান লোভ মোহ কাম ক্ৰোধ এই দেহত আৰু সেই দেহত থকা মানে লোভত বন্দী হৈ আছে মোহত বন্দী হৈ আছে কামত বন্দী হৈ আছে তেওঁৰ ক্ৰোধত বন্দী আছে অহংকাৰ সোমাই আছে মই কেতিয়াও নাযাওঁ মই সৰু নহওঁ সেইকাৰণে এতিয়া অৰ্জুনক কৈছে যে দেহ ভাৱনাই মানুহক ঈশ্বৰৰ সুখৰ পৰা বঞ্চিত কৰে দেহ ভাৱনাই মানুহক ধৰ্মৰ ৰাস্তাৰ পৰা অধৰ্মৰ ৰাস্তালৈ লৈ যায় কেলে উদাহৰণস্বৰূপে হ'ল ধৃতৰাষ্ট্ৰ উদাহৰণ কোন ধৃতৰাষ্ট্ৰ এজন অন্ধ ধৃত মানে ধৰি থকা ৰাষ্ট্ৰ মানে শৰীৰ এই শৰীৰৰ জ্ঞান আছে আত্মাৰ জ্ঞান নাই শৰীৰৰ জ্ঞান আছে আত্মাৰ জ্ঞান নাই শৰীৰক জানে আত্মাক নাজানে শৰীৰক বুজে আত্মাক নুবুজে এইটোৱে হ'ল ধৃতৰাষ্ট্ৰ অৰ্থাৎ এইজনে হ'ল অজ্ঞানী খুব ধ্যান দি শুনিব এই জ্ঞানবোৰ কিতাপৰ পাতত নাথাকে বহুতে আকৌ এই কথাটোও ভাবিব পাৰে এজন PhD কৰা এজন বিশ্ববিদ্যালয়ৰ ডিগ্ৰী ধাৰী লোকে কেনেকৈ অজ্ঞানী হ'ব পাৰে তেওঁ শিক্ষিত এইটো সত্য
তেওঁ এজন শিক্ষিত এইটো সত্য, তেওঁ এজন জ্ঞানী এইটো সত্য নহয়। আধ্যাত্ম সাধনাক বাদ দি আত্মসাধনাক বাদ দি মানুহ জ্ঞানী হ'ব নোৱাৰে। আত্মাই হ'ল জ্ঞানৰ পৰিপক্কতা। সেইকাৰণে ধৃতৰাষ্ট্ৰক কৈছে, যি মানুহৰ আত্মজ্ঞান নাই, যি মানুহৰ একমাত্ৰ দেহ জ্ঞান আছে, এইজন মানুহে হ'ল অন্ধ ধৃতৰাষ্ট্ৰৰ প্ৰতীক। অন্ধ। তেওঁ জীৱনতো একো নাপায়, তেওঁৰ পৰা সমাজৰ কল্যাণ নহয় অকল্যাণ হ'ব, আৰু তেওঁৰ পৰা যিবোৰ পুত্ৰ সন্তান বংশ হয় এই সকলো নৰকলৈ যাব। এই কথাটোকে বুজাইছে। অন্ধ ধৃতৰাষ্ট্ৰ প্ৰজ্ঞাহীন। আমাক যে কৈছে অন্ধ, অন্ধ মানে চকু নথকা অন্ধৰ কথা গীতাই নাই কোৱা। আমাক গীতাই কৈছে জ্ঞান নথকা অন্ধ। আপুনি মই সংসাৰৰ পৰা একো নিব নোৱাৰোঁ, যিবোৰ আছে চব সংসাৰৰে, আপোনাৰ কামত নাহে, কিন্তু আপুনি সেইটোতে অহংকাৰত বন্দী হৈ আছে। এইটো অন্ধ নহয় জানো? এইজন মানুহ অজ্ঞানী নহয় জানো? এজন মানুহৰ ৮০ বছৰ ৯০ বছৰ পাৰ হৈ গ'ল, অকল পইচাৰ চিন্তা, অকল মাটিৰ চিন্তা, কিন্তু জীৱনৰ চিন্তা নকৰে। আৰু দুদিন পাছত শৰীৰ এৰি দিব, আত্মাৰ চিন্তা নকৰে। আত্মা যে নৰকলৈ যাব, আত্মা যে অধগতি যাব, আত্মাই যে পৰমাত্মাক পাবলৈ আহিছিল, সেই পৰমাত্মাক বাদ দি আত্মা নৰকলৈ যাব। ২০টা মূত্ৰৰ এই শৰীৰটোকে সঁচা বুলি ভাবি আত্মজ্ঞানটো যিজন নলয়, এইজন অন্ধ, এইজন প্ৰজ্ঞাহীন। চকু নথকা অন্ধজন ভাল। আপোনালোকে দেখিছে, এতিয়া সক্ষম বুলি কৈছে, আমিহে খুন্দা মাৰোঁ, তেওঁলোকে খুন্দা নামাৰে। এজন চকু নথকা মানুহে খুন্দা নামাৰে, চকু থকাই খুন্দা মাৰে। এজন অন্ধই টৰ্চ এটা জ্বলাই গৈ আছিলে, তেতিয়া এজন সন্তই লগ পালে, ক'লে যে তুমি চকুৰে দেখা জানো? বোলে মই নেদেখোঁ। তেতিয়াহ'লে এই টৰ্চটো কেলৈ লৈছা? এই দেখাসকলে খুন্দা মাৰিব বুলি। মই খুন্দা নামাৰোঁ, এই দেখাসকলে খুন্দা মাৰে। অৰ্থাৎ মনত ৰাখিব, যিসকল শিক্ষিত এইসকলৰ জীৱন ধাৰাটো বহুত কষ্টদায়ক। এইসকলে বেছি ভুল কৰে। যিসকল শিক্ষিত অৰ্থাৎ দেখা মানুহ, চিগাৰেটৰ পেকেটত লিখা আছে চিগাৰেট স্মকিং ইজ ইনজুৰিয়াছ ফৰ হেল্থ, স্বাস্থ্যৰ কাৰণে অত্যন্ত ক্ষতিকাৰক চিগাৰেট। আৰু শিক্ষিতসকলে চিগাৰেট খায়, পঢ়ি লয়। এজন মূৰ্খই খালে আপত্তি নাই, সি নাজানে বেচেৰা, সি নাজানে, তাৰ চকু নাই, পঢ়িব নাজানে। কিন্তু এজন পঢ়িব জনা মানুহে ভুল কৰে। এজন জ্ঞানী মানুহে, এতিয়া আপোনালোকে নিশ্চয় অনুভৱ কৰিছে, এতিয়া যিমানবোৰ শিক্ষিত মানুহ আছে, আধ্যাত্ম যদি নাই, এই শিক্ষাই প্ৰতিদিন মানুহৰ জীৱনত দুখ আনিছে, কষ্ট আনিছে। যিমানবিলাক বৃদ্ধাশ্ৰম আছে, তাত প্ৰায় মেজৰিটি শিক্ষিত পুত্ৰসকলৰে মাতৃ আৰু পিতৃ বৃদ্ধাশ্ৰমত আছে। কেলে? এতিয়া আমাৰ যুৱ প্ৰজন্ম, আজি যিটো অনুষ্ঠান, এইটোৱেই বৰ তাৎপৰ্যপূৰ্ণ। আধ্যাত্মিকতাক বাদ দি, আত্মসাধনাক বাদ দি, জীৱন দৰ্শনক বাদ দি এজন মানুহ সুখী হ'ব নোৱাৰে। ধৃতৰাষ্ট্ৰ ৰজা হ'ল, সুখ নাই। 100 পুত্ৰ হ'ল, সুখ নাপালে। প্ৰতিটো পুত্ৰৰ চিতাৰ জুই চাব লগা হ'ল। আৰু 100 হাতীৰ বল আছে, সদায় ভয়ত থাকিলে। আমাক এই কথাটোৱে প্ৰথম বুজাইছে, আত্মজ্ঞান নথকা, আধ্যাত্ম জ্ঞান নথকা শিক্ষাই আমাক দুখ দিব, সুখ দিব নোৱাৰে। সেইকাৰণে ভগৱত গীতাই প্ৰথমতে আমাক এই শিক্ষাটো দিছে, আমাৰ সমাজখন আধ্যাত্মিকতাৰ জ্ঞানেৰে পৰিপুষ্টি কৰিব লাগিব। আমাৰ সন্তানসকলক আধ্যাত্ম জ্ঞানৰ মাজেৰে তেওঁলোকক জীৱন দৰ্শন কৰাব লাগিব। আমি
যদি দেহৰ দৰ্শন কৰিলোঁ ঠিকেই, এই নাকৰ পৰিচয় দিলোঁ, কাণৰ পৰিচয় দিলোঁ, চকুৰ পৰিচয় দিলোঁ, জিভাৰ পৰিচয় দিলোঁ, এইটো পিতৃ মাতৃ দিয়ে শিশু অৱস্থাতে, কোনটো কাণ কোনখন, নাক কোনটো, কিন্তু তাক আধ্যাত্ম জীৱনটো শিক্ষা কিয় নিদিয়ে? সি যে আত্মা, তাৰ যে জন্ম মৃত্যু নাই, দেহটো যে এটা চোলা, দেহটো যে এটা বাকলি, এই জ্ঞানটোতো আমি দিব লাগে। বোপাই পাপ কৰিলে জীৱনটো নৰকলৈ যাব। মনত ৰাখিবা যে পাপ যদি কৰা জীৱনটো নৰকলৈ যাব, আৰু জীৱন নৰকলৈ যোৱা কাৰণে আমাৰ মানৱ জীৱন ব্যৰ্থ হৈ যাব। এইবোৰ জ্ঞান তাক দিব লাগিছিলে, কিন্তু যদি আমি তাক সেইবোৰ জ্ঞান নিদিওঁ, তেতিয়াহ'লে আপোনাৰ মোৰ জীৱনৰ কষ্ট হ'ব। এইটোৱে আমাক বুজাইছে পাৰ্থয় প্ৰতিবদিতম। অৰ্জুনক এইটোৱে বুজাইছে, অৰ্জুন তোমাৰ যিটো মোহ, দেহৰ সম্পৰ্ক, এইটো দেহৰ সম্পৰ্কটো মানুহৰ নাই। দেহ অস্থায়ী, দেহ শ্মশানলৈ যাব, দেহৰ সম্পৰ্ক শ্মশান। দেহটো শ্মশানলৈ যাব। জাতস্বহি ধ্ৰুৱ জন্ম, ধ্ৰুৱ জন্ম মৃতস্যা। যাৰ জন্ম আছে তাৰ মৃত্যু আছে। এই দেহৰ জন্ম আছে, দেহটো এদিন শ্মশানলৈ যাব, এইটোৱে সত্য। ন জয়তে ইম্ৰিয়তে বা কদাচিত নায়ম ভূতা ভবিতা বা না ভূয় আজ নিত্য শাশ্বত পুৰণয়ম ন হন্যতে হন্য মানে শৰীৰ না। আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, আত্মা সনাতন, আত্মা শাশ্বত, আৰু সেই আত্মাই হলা তুমি। এইটো সত্য। আত্মা জন্ম নাই, মৃত্যু নাই, আত্মা সনাতন, আত্মা শাশ্বত, ভগৱান কৃষ্ণই কৈছে, এইটো মানুহে কোৱা নাই। আৰু যদি ভগৱান কৃষ্ণৰ কথা বিশ্বাস নকৰোঁ, তেতিয়াহ'লে আৰু বুজাবলৈ দৰকাৰ নাই, শুনিবলৈ দৰকাৰ নাই, আহিবলৈও দৰকাৰ নাই। নৰকলৈ যাবই জীৱন, তাক কোনেও বাধা দিব? কাৰণ ভগৱান কৃষ্ণৰ কথা ধৃতৰাষ্ট্ৰই নুশুনিলে, ভগৱান কৃষ্ণৰ কথা দুৰ্যোধনে নুশুনিলে, আৰু ভগৱান কৃষ্ণৰ কথা দুৰ্যোধনে নুশুনিলে কাৰণে, ভগৱান কৃষ্ণৰ কথা ধৃতৰাষ্ট্ৰই নুশুনিলে কাৰণে তেওঁলোকৰ নৰকেই হ'ল আৰু সৰগ নাপালে। গতিকে আমাক বুজাইছে, ভগৱান কৃষ্ণই কৈছে আমি সত্য কি? আমি সত্য আত্মা, আমি দেহ নহয়। ভগৱত গীতাই কৈছে বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণাতি নৰপহাৰানি তথা শৰীৰানি নান্যানি সংযতানি নবানি দেহি। এই শৰীৰটো এটা চোলা, এই শৰীৰটো মাত্ৰ এটা চোলা। এই পানী কেঁচুৱা শৰীৰটো কলৈ গ'ল? আপুনি মই যে কেঁচুৱা আছিলোঁ, চোলাটো কলৈ গ'ল? এই চোলাটো হেৰাই গ'ল। তাৰ পাছতে আমি শৈশৱৰ চোলা এটা পালোঁ, এইটো কলৈ গ'ল? আপুনি মই ক'ব নোৱাৰাকৈ শৈশৱৰ চোলাটো এদিন হেৰাই গ'ল আৰু নাপায় সেইটো। আপুনি যে কেঁচুৱাৰ চোলাটো আৰু ঘূৰাই আনিব পাৰিব জানো? নোৱাৰে। শৈশৱৰ চোলাটো পাৰিব জানো? নোৱাৰে। এদিন যৌৱনৰ চোলাটো সেইটো নোৱাৰে ঘূৰাই আনিব, এইটো এদিন লয় হৈ যাব। আৰু এদিন এই বৃদ্ধ চোলাটো এদিন ই হেৰাই যাব, ই মাত্ৰ এমুঠি চাই থাকিব। সেইটো শিৱই আমাক মনত পেলাই দিছে। শিৱৰ গাত যে ভস্ম ধূলি, অৰ্থাৎ আপোনাক মোক প্ৰতিদিন সেই কথাটোৱে সোঁৱৰাই দিছে, মনত ৰাখিবা হে মানুহ, এই শৰীৰটো এমুঠি চাই জ্বলাই দিলে এমুঠি চাই হ'ব। এই শৰীৰৰ মোহত, শৰীৰৰ মায়াত, শৰীৰৰ অহংকাৰত, শৰীৰৰ অভিমানত, শৰীৰৰ সম্পৰ্কত তুমি বন্দী নহ'বা। তোমাক মহৎ উদ্দেশ্যৰে প্ৰভুৱে পঠিয়াইছে, তুমি আত্মা, তোমাক পৰমাত্মাই পঠিয়াইছে, আৰু তুমি ঈশ্বৰৰ সেৱা কৰা। ঈশ্বৰৰ এই সৃষ্টিৰ তোমাক যি দায়িত্ব দিছে, সুন্দৰকৈ দায়িত্ব পালন কৰা, ঈশ্বৰৰ প্ৰিয় পাত্ৰ হোৱা, আৰু সেই ঈশ্বৰৰ মৰমৰ পাত্ৰ হোৱা। এদিন তোমাক যেতিয়া কাম সম্পূৰ্ণ হ'ব, ঈশ্বৰে পিঠিত থপৰিয়াব, ঠিক মোৰ প্ৰিয় অমৃতস্য পুত্ৰা, মই যি উদ্দেশ্যলৈ তোক পঠিয়াইছিলোঁ তই ঠিক কৰিলি, ইয়াৰ পাছত তোক আৰু ওপৰৰ দায়িত্ব দিম।
তোক মই বিশ্বাস কৰিম তই সুন্দৰ ৰূপে মোৰ কামটো কৰিলি এই ঈশ্বৰৰ মৰমৰ পাত্ৰ পত্নীৰ মৰম কেইদিন থাকিব যেতিয়ালৈকে যৌৱন থাকিব তেতিয়ালৈকে পত্নীৰ মৰম থাকিব পুত্ৰৰ মৰম কেতিয়ালৈকে থাকিব যেতিয়া আপুনি তাক দি থাকিব সা সুবিধা যেতিয়াই যি খোজে দি থাকিব তেতিয়ালৈকে পুত্ৰৰ মৰম থাকিব আৰু যিদিনা দিব নোৱাৰিব উভতি ধৰিব জন্ম কিয় দিছিলি দিব নোৱাৰ যদি আৰু কেতিয়ালৈ থাকিব আপোনাৰ বুকুৰ মাজত যেতিয়ালৈকে সি ভাৰ্যা গ্ৰহণ নকৰে আৰু যিদিনা ভাৰ্যা গ্ৰহণ কৰিব সেইদিনা ভাৰ্যাৰ হৈ যাব আপুনি মাতিলেও নোৱাৰো মই ওই ল'ৰা ছোৱালী স্কুললৈ নিব লাগে আপুনি 80-90 বছৰ বয়সৰ বিচনাত পৰি থাকিব নিজৰ এটা ৰুমত আপোনাৰ পুত্ৰই আহি তেওঁৰ শুৱা ৰুমত সময় ভাৰ্যাৰ লগত থাকিব পুত্ৰৰ লগত থাকিব আপোনাৰ ওচৰলৈ এবাৰো যাবলৈ সময় নহব এই কথাটো ভাবক এই কথাটো বুজক এই কথাটোৱে বুজক জীৱনক নাপাহৰিব জীৱন সত্য জীৱনৰ সেৱাবোৰ ঈশ্বৰৰ সেৱা আমি চৰাই এটাইও যেতিয়া নিজৰ পোৱালিটো উৰিব পৰা হয় যেতিয়া খাব পৰা হয় তাক এৰি থয়ে এৰি দিয়ে আমি মানুহ কিমান অজ্ঞানতাৰ মাজত আছো যে মোৰ ল'ৰা মোৰ ল'ৰা মোৰ ল'ৰা মোৰ ল'ৰা ঈশ্বৰ যে মোৰ সেই কথাটো আমি পাহৰি যাওঁ মোৰ ল'ৰা মোৰ ঘৰ মোৰ ছোৱালী মোৰ ল'ৰাই কি খাব 4-5টা চাকৰি আছে ল'ৰাই কলেজৰ প্ৰফেচাৰ কৈছে তাৰ পাছতো চিন্তা কৰিছে মোৰ ল'ৰাটো ভৱিষ্যত কি হ'ব এইবোৰ শুনাৰ লগে লগে পুতৌ জন্মে পুতৌ ভগৱানে কৈছে কিমান অবিদ্যাত বন্দী হৈ আছে কিমান দেহৰ আসক্তি এবাৰ যদি ঈশ্বৰৰ প্ৰতি সেই আসক্ত হ'লহেঁতেন যিজনে মাতৃৰ গৰ্ভত জন্ম দিলে সেই জন্মতে মাতৃৰ গৰ্ভত ৰক্ষা কৰিলে যিজনে মাতৃৰ গৰ্ভত থাকোঁতে সৰ্বস্ব দিলে আমাক আৰু বাকী কি থাকিলে কিডনি দিলে মগজু দিলে বিবেক দিলে বুদ্ধি দিলে চকু দিলে চকুৰ জ্যোতি দিলে হৃদয়ত প্ৰেম দিলে হৃদয়ত অসংখ্য ভাল পোৱা দিলে যিজন ভগৱানে আমাক মাতৃৰ গৰ্ভত থাকোঁতে মাৰ স্তনত দুগ্ধ দিলে জন্ম হয়ে খাবৰ কাৰণে এইজন ভগৱানক এবাৰো মনত পেলাবলৈ সময় নাই এইজন ভগৱানক এবাৰো চিন্তা কৰিবলৈ সময়ৰ অভাৱ এইটোৱে বুজাইছে অৰ্জুনৰ মাজেৰে অৰ্জুন এই দেহ সত্য নহয় এই দেহৰ যি ৰিলেশ্যন এই দেহৰ যি সম্পৰ্ক এইবোৰ সম্পৰ্ক স্বাৰ্থৰ সম্পৰ্ক এইবোৰ সম্পৰ্ক হ'ল ক্ষণস্থায়ী দিব নোৱাৰাৰ লগে লগে বন্ধু বন্ধু হৈ নাথাকিব যেতিয়া আপোনাৰ সকলো আছে বন্ধুৰ সীমা সংখ্যা নাই যিদিনা আপোনাৰ হাতত অৰ্থ নাথাকিব বন্ধু বিচাৰিও নাপাব সেইকাৰণে আমাক অৰ্জুনক এই কথাটো বুজাইছে যে এই দেহটো সত্য নহয় আত্মা সত্য আৰু অৰ্জুনক কৈছে পাർത്থায় প্ৰতিবৰ্তিতম ভগৱতা নাৰায়ণেন স্বয়ং ব্যাসেন গঠিতম পুৰাণ মুনিন মধ্যে মহাভাৰতে অৰ্থাৎ মহাভাৰতৰ অন্তৰ্গত হ'ল ভগৱদ গীতা এতিয়া মহাভাৰতৰ সেইকাৰণে মহাভাৰতক পঞ্চম বেদ বুলি কয় ভীষ্ম পৰ্বৰ আৰু ভীষ্ম দ্ৰোণ তথা জয়দ্ৰথ জলা এই সংসাৰখন এখন নদী এই সংসাৰখন এখন নদী এই নদীখন কি আমাৰ যেনেকৈ ভৱসাগৰ বুলি কয় এই ভৱসাগৰ হ'ল সংসাৰখন ইয়াত কি আছে ভীষ্ম ভীষ্ম মানে ভয় ভীষ্ম মানে ভয় ভয় কিহৰ ভয় মৃত্যু ভয় মৃত্যু দেখোন নাই নোহোৱা বস্তুটো ভয় কৰে যিটো আছে পাপলৈ ভয় নকৰে পাপ কিন্তু আছে আমি চকুৰ সন্মুখত দেখিছোঁ মহা মহা পাপ কৰি জীৱ নৰকগামী হৈছে মহা মহা পাপ কৰি জীৱক যাতনা ভোগ কৰিছে সংসাৰত নিজৰ জন্ম দিয়া পুত্ৰই যেতিয়া মাক বাপেকক উলিয়াই দিব ৰাস্তালৈ তাতকৈ ভয়ানক যন্ত্ৰণা আছে আমি চকুৰে দেখিছোঁ এই দেখা পাপবোৰ ভয় নালাগে আমাক এইটোৱে কৈছে যে দেখা জগতখন মানুহ প্ৰতিদিন শ্মশানলৈ গৈ আছে আপোনাক সবাই উভতা জোঙেৰে
খুচি খুচি পুৰি আছে, মানুহ জ্বলাই আছে, আৰু সেইটো আপুনি যে মৰিম নাভাবে কিয়? আপোনাকো যে এদিন সেই শ্মশানত নি উভতা জোঙেৰে খুচিব, আপুনি নাভাবে কিয়? এইটোৱে যুধিষ্ঠিৰে কৈছে, কিমান সত্যম, কি আচৰিত। নিজে গৈ মানুহ জ্বলাই, নিজে গৈ মানুহ খুচি খুচি জ্বলাই, কিন্তু নিজে মৰিম বুলি নাভাবে। আৰু সেই কথাটোকে আমাক কৈছে যে ভীষ্ম মানে ভয়, মৃত্যু নাই, মৃত্যুলে ভয় কৰে। মৃত্যু আছে জানো? আমি দেখোন নিজেই কওঁ, এই ইহঁতৰ ঘৰত ল'ৰা এটা জন্ম হ'ল দেই, জন্ম হ'ল মানে আহিলে, ল'ৰাটো আহিলে, পুত্ৰ ৰূপে আহিলে। কি আহিলে? এটা জীৱ আহিলে। কি কৰি? পুত্ৰ ৰূপে আহিলে। আৰু এওঁ গ'ল দেই, আহিল আৰু গ'ল, তাৰ কাৰণে কান্দিছে। আহিল আৰু গ'ল, আহিল আৰু গ'ল, ইয়াৰ কাৰণে কান্দিছে। কিন্তু জীৱনৰ কাৰণে কিয় কন্দা নাই? মানৱ জীৱন পাই কেনেকুৱা দুখত পতিত হৈছে, কন্দা নাই কেলে? এই কথাটোকে অৰ্জুনক বুজাইছে। ভীষ্ম মানে ভয়, আৰু ভয়ক যিজনে অতিক্ৰম কৰিব পাৰে সেইজনে অতি মানুহ হ'ব, সেইজনে মৃত্যুক জয় কৰিব। প্ৰহ্লাদ, আচ্ছা প্ৰহ্লাদ নমৰে কিয়? প্ৰহ্লাদৰ ভয় নাই, সেইকাৰণে নমৰে। প্ৰহ্লাদ যে নমৰিলে, প্ৰহ্লাদৰ ভয় নাই। প্ৰহ্লাদে বুজি পালে আত্মাৰ জন্ম নাই, দেহৰ জন্ম আছে। যি মানুহ দেহ ভাৱনাত থাকে, যি মানুহ বডি কনচিয়াছ, এই মানুহে দুখ পায়, এই মানুহে মৰি মৰি জন্ম লয়। কিন্তু যি মানুহ সোল কনচিয়াছ, যি মানুহ আত্মা ভাৱনাত থাকে, এই মানুহ কেতিয়াও নমৰে। এই কথাটোকে কৈছে। আৰু ভীষ্ম, দ্ৰোণ তথা জয়দ্ৰথ জ্বলা। আৰু দ্ৰোণাচাৰ্য মানে হ'ল সিটোপাৰ। সিটোপাৰ মানে কি? এই ভৱসাগৰৰ সিটোপাৰ মানে কি? অতৃপ্ত বাসনা। আচ্ছা, বাসনাৰ সিপাৰলৈ মানুহ যাব পাৰে জানো? নিজক সুধি চাওক, বাসনাৰ সিপাৰলৈ যাব নে? আজি এজন মানুহে 1 কেজি চাউলৰ কাৰণে কান্দিছে, প্ৰভু মোৰ চাউলকেইটা জোৰা মৰিলে হ'ব, প্ৰভু হে কৃষ্ণ মোৰ চাউলকেইটা জোৰা মাৰি দিয়া। এই মানুহজনে এদিন 1000 টকা পালে, তাৰ পাছত ক'ব, প্ৰভু আৰু 10,000 টকা দিয়া, মোৰ তেতিয়াহে কাম এটা হ'ব, আৰু 10,000 দিয়া। এই মানুহজনে এদিন 1,00,000 পালে, আৰু সেই 1,00,000 পোৱাজনে ক'ব, প্ৰভু মোৰ আৰু 5,00,000 টকা দিয়া। এই বাসনাৰূপী সংসাৰখন পাৰ হ'ব নোৱাৰে মানুহে। বাসনা, এইকাৰণে মানুহ সুখী হ'ব নোৱাৰে। এজন মানুহ সুখী হ'ব কিয় নোৱাৰে? কথাখিনি বুজি পাইছেনে বাৰু? টান হৈছে নেকি? নাই হোৱা নহয়। এই বাসনাৰ সিপাৰলৈ গ'লে মানুহ সুখী হ'ব। অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, যেতিয়ালৈকে মানুহ বাসনাক জয় কৰিব নোৱাৰে, তেতিয়ালৈকে মানুহ সুখী হ'ব নোৱাৰে। আপোনাক সবে এবাৰ ভাবকচোন, এতিয়া ইমান সা সুবিধা বিজ্ঞানে দিছে, এতিয়াহে মানুহ দুখী হৈ গৈ আছে। আগতকৈ এতিয়া দুখটো বাঢ়িছে। কেলে বাৰু? বাসনা বাঢ়িছে। আৰু যেতিয়া বাসনাবোৰ নোহোৱা হ'ব, মানুহ সুখী হয়। এটা কাহিনী কৈছিলে যে এজন ভিখাৰী, ই আৰু সদায় বহি থাকে। ভিখাৰীজনকে, বাহ প্ৰভু মোক চব দিলা, প্ৰভু মোক পুৰা দিলা, মোক আৰু একো পাব লগা নাই, তুমি মহান, তুমি সকলোতকৈ দয়াময়, তুমি কৰুণাময়, মোক চব দিলা প্ৰভু, মোক চব দিলা, মোক আৰু একো দিব নালাগে, মোক সকলো তুমি পুৰাই দিলা। এজন খুব ধনী, টকা পইচা থকা মানুহে গৈ দেখিলে, এই যে ভিখাৰীটোৱে আগত ভিক্ষাৰ পাত্ৰটো আছে,
এইজনে এইবোৰ গাই আছে। প্ৰথম ভাবিলে পাগল নেকি মানুহটো? ফটা চিটা কাপোৰ পিন্ধিছে, আগত ভিক্ষাৰ পাত্ৰটো লৈছে, তাৰ পাছত কৈ আছে প্ৰভু তুমি মহান, তুমি মোক চব দিলা, মোক আৰু পাবলৈ একো নাই, মোক সকলো তুমি পূৰা কৰি দিলা, তুমি দয়াময়, তুমি কৰুণাময়। এই মানুহজনে বহুত সময় চাই চাই গুচি গ'ল। পিছদিনা আকৌ মন গ'ল। কথাখিনিও ভাল লাগিছে যে এনেকুৱা ভিক্ষাৰী এজনে আকৌ পিছদিনা গ'ল, পিছদিনাও চাইছে। কিন্তু তেওঁ ভাবিছে মোৰ ইমান আছে, কৰোৰ কৰোৰ টকা আছে, কিন্তু মই ৰাতিপুৱাৰ পৰা পইচাৰ পাছত দৌৰিছোঁ, আৰু লাগে আৰু লাগে আৰু লাগে। এই ভিক্ষাৰীটো পাগল নে ভাল বাৰু? এই মানুহজন সদায় যায়, সদায় গৈ তাত ৰৈ থাকে, ভিক্ষাৰীটো তেনেকুৱাকে কৈ থাকে। এদিন দেখিলে কোনোবা এজনে আনি ৰুটি দুখন দি দিলে তাত সন্মুখৰ থালখনত। তেতিয়া সেইজন ভিক্ষাৰী দেখিলে দুখন ৰুটি, তেতিয়া আৰু আনন্দৰ সীমা নাই। প্ৰভু তুমি মোৰ খেয়াল কিমান ৰাখিছা, মোৰ খেয়াল কিমান ৰাখিছা প্ৰভু, মোক আজি খাবৰ কাৰণেও তুমি যোগাৰ দি দিলা, তুমি কিমান মহান প্ৰভু, কিমান দয়াময় প্ৰভু, তুমি মোক খোৱাৰ কাৰণে দিলা। তেতিয়া কি কৰিলে, তেওঁ ভগৱানত অৰ্পণ কৰিলে ৰুটি দুটা। ব্ৰহ্মাৰ্পণং ব্ৰহ্মহবি ব্ৰহ্মাগ্নো ব্ৰহ্মণাহুতম ব্ৰহ্মৈবদনে গন্তব্যম ব্ৰহ্ম কৰ্ম সমাধিনা। এনেকৈ ভগৱানত অৰ্পণ কৰিলে। কুকুৰ এটা আহি ৰুটি দুখন কামোৰ মাৰি লৈ গুচি গ'ল। এই যিজন চাই আছিলে ধনী মানুহজনে, তেতিয়া বৰ ৰস পালে। এতিয়া নিশ্চয় ওচৰত লাঠি এডাল লৈ এই কুকুৰটো খেদিব। এইজনে কুকুৰটো খেদিব। তাৰ পাছতে দেখিলে যে কুকুৰটো ৰুটি দুখন লৈ, তেতিয়া ক'লে যে প্ৰভু মোৰ নিচিনা এনেকুৱা দৰিদ্ৰ প্ৰভু, মোক দান কৰিবলৈও সৌভাগ্য দান কৰিলা। আজি মই অন্নদান দিব পাৰিলোঁ, আজি এই অন্নদান দিয়াৰ মোৰ সৌভাগ্য দিলা প্ৰভু, তুমি কিমান দয়াময়, তুমি কিমান কৰুণাময়। আৰু এই ধনী মানুহজনৰ জ্ঞান ঘূৰি পালে যে মই কিমান ভিখাৰী, এইজন কিমান মহান, যে মই কিমান ভিখাৰী। অৰ্থাৎ মোৰ কোটি কোটি টকা আছে, ভিতৰত মোৰ ভিক্ষাৰ অন্ত নাই, আশাৰ অন্ত নাই, মোক আৰু লাগে আৰু লাগে আৰু লাগে। কিন্তু এইজন, আৰু সেইদিনাই তেওঁ ঘৰৰ পৰা ওলাই দিলে, আৰু তেওঁ এজন মহান সন্ত হ'ল। মনত ৰাখিব।